নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ অম্বুবাচী মেলা কি অনুষ্ঠানৰ সৈতে জড়িত? ক নম্বৰটো শুদ্ধ কামাখ্যা দেৱী। 2 নম্বৰ দিহিং পাটকাই উৎসৱ কোন জিলাত পতা হয়? খ নম্বৰটো শুদ্ধ তিনিচুকীয়া জিলাৰ লেখাপানীত। 3 নম্বৰ কুকুৰা যুঁজত পৰাজিত হোৱা চৰাইটোক কি বোলে? গ নম্বৰটো শুদ্ধ ঘাটু চৰাই। 4 নম্বৰ গৌৰীসাগৰ কোনে খন্দুৱাইছিল? খ নম্বৰটো শুদ্ধ বৰৰজা ফুলেশ্বৰীয়ে। 5 নম্বৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ থকা পাহাৰৰ নাম কি? ক নম্বৰটো শুদ্ধ মণিকোট পাহাৰ। 6 নম্বৰ ডিমাছাসকলে বিহুক কি বোলে? গ নম্বৰটো শুদ্ধ বিচু। 7 নম্বৰ হিন্দু দৰ্শন মতে আটাইতকৈ পবিত্ৰ মাহ কি? খ নম্বৰটো শুদ্ধ কাতি মাহ। 8 নম্বৰ শিৱসাগৰৰ পুৰণি নাম কি? ক নম্বৰটো শুদ্ধ কলঞ্চুপাৰ। 9 নম্বৰ জাতিংগা পৰ্যটকৰ কিয় আকৰ্ষণ বিন্দু? খ নম্বৰটো শুদ্ধ পক্ষীয়ে আত্মহত্যা কৰে বুলি কোৱাৰ কথাৰ বাবে। 10 নম্বৰ পৰ্বা বৰ্ষাৰণ্য ক'ত অৱস্থিত? গ নম্বৰটো শুদ্ধ ধেমাজি জিলাত। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই নটিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ উৰ্পদ বিল কোন জিলাত আছে? খ নম্বৰটো শুদ্ধ গোৱালপাৰাত। 12 নম্বৰ কাজিৰঙাৰ বিখ্যাত নিশনা চিকাৰীৰ প্ৰকৃত নাম কি? ক নম্বৰটো শুদ্ধ বলোৰাম হাজৰিকা। 13 নম্বৰ কাজিৰঙাত গঁড়ৰ আৱিষ্কাৰক বুলি কাক ক'ব পাৰি? গ নম্বৰটো শুদ্ধ মেৰী কাৰ্জন। 14 নম্বৰ আটাইতকৈ দীঘল বিষাক্ত সাপবিধ কি? খ নম্বৰটো শুদ্ধ ৰজাফেটি। 15 নম্বৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বোলে? গ নম্বৰটো শুদ্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ গোৱালপাৰাৰ চহৰৰ মাজত থকা সত্ৰখনৰ নাম কি? ক নম্বৰটো শুদ্ধ শ্যামৰাই সত্ৰ। 17 নম্বৰ শৰাইঘাটৰ ৰেলপথ কেতিয়া মুকলি কৰে? খ নম্বৰটো শুদ্ধ 1962 চনৰ অক্টোবৰ মাহত। 18 নম্বৰ কলীয়াভোমোৰাৰ দলং নিৰ্মাণৰ আগতে কোনটো জাহাজ ঘাটেৰে মানুহে অহা যোৱা কৰিছিল? গ নম্বৰটো শুদ্ধ শিলঘাট। 19 নম্বৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ স্থাপনৰ মুখ্য ব্যক্তিগৰাকী কোন আছিল? খ নম্বৰটো শুদ্ধ ৰাজৱালা দাস। 20 নম্বৰ অসমৰ বৰ্তমান GST হাৰ কিমান? গ নম্বৰটো শুদ্ধ 13%।
21 নম্বৰ অসমৰ কোন ঠাইত AIIMS প্ৰতিষ্ঠানৰ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে? ক নম্বৰটো শুদ্ধ, চাংহাই। 22 নম্বৰ চিকিৎসা বিজ্ঞানত নবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন? খ নম্বৰটো শুদ্ধ, হৰগোবিন্দ খুৰানা। 23 নম্বৰ ফাট বিহু কোন জিলাত উদযাপন কৰা হয়? ক নম্বৰটো শুদ্ধ, লখিমপুৰ জিলাত। 24 নম্বৰ বহাগ বিহুৰ 7 বিহু কি? ক নম্বৰটো শুদ্ধ, বহাগ বিহুৰ 1 তাৰিখৰ পৰা 7 বহাগলৈ পালন কৰা বিহুক 7 বিহু বোলে। 25 নম্বৰ বহাগ বিহুৰ 7 দিনৰ দিনা কি বিহু পালন কৰে? ক নম্বৰটো শুদ্ধ, চেৰা বিহু।